এইখিনি আমি মানে যোনটো প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ৰুল আছে 2016 তাৰ অধীনত 120 মাইক্ৰনৰ তলত যিখিনি প্লাষ্টিক বেগছ থাকে ছিংগল ইউজ প্লাষ্টিক হয় সেইখিনি ইলিগেল হয়। তো আজি দোকানখনত আমি খবৰ পোৱা মতে ইলিগেল প্লাষ্টিক বহুত চেল হৈ আছিলে ইয়াত, গাড়ী এখনৰ পৰা নমাইছিলে বুলি গম পালোঁ। তো সেইটো হিচাপে আমি মানে এইখিনি প্লাষ্টিক বেগখিনি আমি চিজ কৰিছোঁ। আৰু এতিয়া আমাৰ যোনটো টেকনিকেল উইং আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ লগত আমি এইটো আলোচনা কৰিব লাগিব। তেওঁ যদি এপ্ৰিহেনশ্যন আছে যিহেতু এইখিনি আমি টেষ্টিং কৰি তাৰ ওপৰত মানে 120 মাইক্ৰনছ হয়নে নহয়, তাৰ এবাভ হ'লেতো কথা নাই বাৰু, তাৰ বিলো যদি হয় এইখিনিতো মানে আমি চিজ কৰিম আৰু দোকানখনক আমি ফাইন কৰিব লাগিব। বন্ধ আছে? হয়, বোকাখাটত বন্ধ আছে। আমি এইটো ফেজ ৱাইজ আপোনালোকে দেখিছে, আপোনালোকৰ সহযোগিতাতে আমি বহুতখিনি আমি অলৰেডি ফেজ আউট কৰিবলৈ আমি সফল হৈছোঁ। যোনটো ছিংগল ইউজ প্লাষ্টিক আছে সেয়া আমি এইটো পৰ্যায়ক্ৰমে কৰি আছোঁ আৰু কৰি থাকিম। ক'ৰ পৰা আনিছিলে? এইখিনি ক'ৰ পৰা আনিছিলে? নগাঁও পৰা আহিছে। নগাঁও? কোন মানে মালিক কোন? তুমি আনিছিলা? মই আনিছিলোঁ। কিমান আনিছিলে? ইয়াত আছে 12,000 টকামান। কিছুমান দোকানত আহিলে কিছুমান দোকানৰ পৰাই লৈ যায়। দোকানত হোলচেল নিবিকো, এইটো দোকানৰ পৰা 1 কিলো আধা কিলো কোনোবা লৈ যায় এইকেইটা। এইটো পলিথিন পাইছোঁ আমি, 4-5 বস্তা পলিথিন পাইছোঁ। আজি এমাহ 1.5 মাহ আগত যোৰহাটৰ পৰা পাৰ্টি এটাই এনেকুৱা পলিথিন আনিছিলে, আমি চিজ কৰিছিলোঁ। আজিও তেখেতক আমি পাইছোঁ হাতলতে। ক'ৰ পৰা আনিছে এইখিনি? এখেতসকলে কৈছে নগাঁৱৰ পৰা আনিছোঁ, তাকে পাইছোঁ। এতিয়া আমি চিজ কৰি দিম, পিছত আমাৰ টেষ্টিং পাৰ্টি আহিব। টেষ্টিং পাৰ্টি যদি অ'কে পায় তেতিয়া ৰিলিজ কৰি লৈ আহিব, আৰু যদি ইলিগেল আছে ইলিগেল আৰু।